আজি যাওঁ বিহু খাবলৈ। প্ৰথমতে আমি যাম ডাঙৰ বৰমাহঁতৰ ঘৰলৈ আৰু এয়া আমি ওলাইছোঁ যাবলৈ। তাৰপিছত এয়া পিতিবাই লাকিহঁত উঠিলে। তাৰপিছতে আমি পালোহি বৰমাহঁতৰ ঘৰ আৰু এয়া হৈছে আমাৰ ডাঙৰ ভাগিন কচিংফা আৰু এয়া হৈছে সৰু ভাগিন। তাৰপিছতে আমি ভাত খাবলৈ বহিলোঁ। ভাত খাই মেলি এয়া লাকি আৰু মই এনেই গান গাবলৈ লৈছোঁ। আৰু এতিয়া ৰাতি আমি মামাহঁতৰ ঘৰৰ ফালে যাওঁ। তাতো বিহু খাবলৈ যোৱা নাই। প্ৰথমতে আমি আপাহঁতৰ ঘৰত সোমালোঁ। আপাহঁতৰ ঘৰত চাহ পানী খাই ডাঙৰ মামীহঁতৰ ঘৰত সোমালোঁ। তাৰপিছত মাজু মামীহঁতৰ ঘৰত ভাত পানী খাই আৰু ইয়াত দৈ খালোঁ। তাৰপাছতে আমি 10:30 মান বজাত ঘৰলৈ আকৌ আহিলোঁ।